এইটো কাম যোনে কৰিছে মই তেখেতক মই সুধিব বিচাৰিছোঁ, আপোনাৰ ভনী বা আপোনাৰ মাৰ লগত যদি এনেকুৱা এটা কাম যদি বেলেগে কৰে বা মই যদি কৰোঁ, আপোনাৰ মনটো কেনেকুৱা লাগিব বাৰু? ভাল লাগিবনে? বৰ্তমান অসমত নৱপ্ৰজন্মই এনেকুৱা কিছুমান নকৰিবলগীয়া কাম কৰি আছে বন্ধুসকল, আপোনালোকে বিশ্বাস আপোনালোকে কৰিব নোৱাৰিব। বেলেগৰ আমাৰ নিচিনা সৰু সৰু মানুহকতো বাদেই দিয়ক, এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া আৰু তেখেতৰ পত্নীৰ সৈতে এইখন ফটো প্ৰস্তুত কৰি উলিয়াইছে এই নৱপ্ৰজন্মই। চিন্তা কৰক আপুনি, এইখন ফটো চাওক। এইটো এটা কিমান ডাঙৰ ক্ৰাইম কৰিছে, কিমান এটা ডাঙৰ ভুল কৰিছে। যোনে এই ফটোখন বা এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছে তেখেতৰ দিমাগটো কেনেকুৱা হ'ব লাগিব। আপোনাৰ যদি মাৰ লগত কোনোবাই যদি এনেকুৱা কৰে, বাইদেউ ভণ্টি আপোনালোকৰ ঘৰত নাৰীৰ সৈতে যদি কোনোবাই এনেকুৱা কৰে, আপোনালোকৰ মনটো কেনেকুৱা লাগিব? ভাল লাগিব জানো? হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াৰ লগত এনেকুৱা এটা কাম কৰিবলৈ তোমাৰ বেয়া নালাগিল? তেখেতৰ পত্নীৰ সৈতে। তেখেত এজন কিমান ডাঙৰ মানুহ, তেখেত এজন বয়সস্থ মানুহ, তেখেতৰ লগত এনেকুৱা কাম কেতিয়াও শোভা নাপায়। গতিকে মই অসমৰ ৰাইজক অনুৰোধ কৰিম, আজিকালি উঠি অহা নৱপ্ৰজন্মই কৰি আছে এইবোৰ কাম। গতিকে আজি কিমান এটা বেয়া দিশত গৈ আছে, হয়নে নৱপ্ৰজন্মবোৰ? চাওকচোন, আজিয়ে এনেকুৱা কৰি আছে, 20 বছৰ পিছত কেনেকুৱা হ'ব, 50 বছৰ পিছত কেনেকুৱা হ'ব? চিন্তা কৰক। নিজৰ মা ভনীকে চিনি নোপোৱা হ'ব, এনেকুৱা এখন দেশত আমি জীয়াই থাকিবলৈ গৈ আছোঁ। আমি হয়তো মৰিয়ে যাম, কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে হয়তো সেইখিনি পৰিৱেশ দেখিবগৈ। গতিকে হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়া, মই আপোনাক এটাই অনুৰোধ কৰিম যে আপুনি এই যিবোৰ বেয়া ভিডিঅ', বেয়া যিবোৰ এআইৰ দ্বাৰা যিবিলাক কিছুমান কাম কৰি আছে, এডিটিং কৰি আছে, এইবোৰ আপুনি বন্ধ কৰক, আপুনি আদেশ দিয়ক। মই সেইটোৱে বিচাৰিছোঁ, এনেকুৱা কাম যাতে নহওক। আপুনি শাসন কৰক, কাৰণ আপুনি শাসন কৰিলে বেলেগ কোনেও মাত দিব নোৱাৰে। গতিকে বন্ধুসকল, মই শেষত এটাই ক'ম, এনেকুৱা কাম যাতে কোনো কাৰণত হ'ব নালাগে আৰু কেতিয়াও হ'ব নালাগে। তো ধন্যবাদ বন্ধুসকল। যদি মোৰ কথাটো আপোনালোকে একমত বুলি ভাবিছে তেতিয়াহ'লে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰি কওক ভিডিঅ'টো কেনেকুৱা পালে। আৰু আজিলৈ ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় আই অসম।